এক হয়ে গণ আন্দোলন গড়িতে হবে। আমার দাবি ন্যায্যতাতে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে উত্তৰ গুৱাহাটী আমিনগাঁৱত শ্ৰমিক ইউনিয়নৰ ধৰ্মঘট সৰ্বাত্মক ৰূপত দেখা গ'ল। শ্ৰম সংহিতা আইন বাতিল, শ্ৰমিকৰ নিম্নতম মজুৰি, 26,000 কৃষিনীতিকে ধৰি কেইবা দফীয় দাবীৰ সমৰ্থনত এই ধৰ্মঘট। আমিনগাঁৱৰ দোকান পোহাৰ বন্ধৰ লগতে দূৰণিবতীয়া যান বাহন চলাচল বন্ধ হৈ পৰে। ঔদ্যোগিক ক্ষেত্ৰ এই ধৰ্মঘটৰ বাবে অচল হৈ পৰে। আমিনগাঁও ICDৰ সন্মুখত অঞ্চলটোৰ শ্ৰমিক ইউনিয়নে অৱস্থান ধৰ্মঘটেৰে চৰকাৰৰ প্ৰতি কঠোৰ বাক্যবাণ নিক্ষেপ কৰে। আমি এক প্ৰকাৰ সাফল্য বুলিয়ে ক'ব লাগিব। আমিনগাঁও উত্তৰ গুৱাহাটী পছৰিয়াৰে বৃহত্তৰ এলেকাটোত কল কাৰখানা সম্পূৰ্ণভাৱে স্তব্ধ। দেশজোৰা সাধাৰণ ধৰ্মঘটৰ যি লক্ষ্য, প্ৰকৃত লক্ষ্য যে শ্ৰম সংহিতা বাতিল কৰা, শ্ৰমিকৰ ন্যূনতম মজুৰি ধাৰ্য কৰা, এই সকলোবিলাক দাবী আমি চৰকাৰলৈ বিনম্ৰতাৰে পঠিয়াইছোঁ। এটা কথা আমি কৈছোঁ, যিখন চৰকাৰে সবকা সাথ সবকা বিকাশৰ কথা কয়, সেইখন চৰকাৰে পুঁজিপতিৰ স্বাৰ্থত 46খনকৈ শ্ৰম আইন সংশোধন কৰি 4টাকৈ কোৰ্ট বনাবলৈ গৈছে। আমি ইয়াৰে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু অসমৰ ৰাজ্য চৰকাৰৰ এটা কথা ক'ব বিচাৰিছোঁ, আপোনালোকে বিকাশৰ কথা কয়, বিকাশৰ কথা কয়, যিটো সময়ত বিকাশৰ কথা কৈ আছে সেইটো সময়ত আপোনালোকে শ্ৰমিকৰ ন্যূনতম মজুৰি আজিলৈকে ধাৰ্য কৰিব পৰা নাই। ইয়াতকৈ আৰু লাজৰ বিষয় একো নাই শ্ৰমিকৰ বাবে। আজি ৰাজপথৰ এই আন্দোলনৰ পৰা আমি এটা কথাই কৈছোঁ, এইখন চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক, শ্ৰম মন্ত্ৰী মহোদয়ক, যে আপোনালোকে অতি শীঘ্ৰে শ্ৰমিকৰ প্ৰতি যদি বিকাশৰ কথা যদি লক্ষ্যটো যদি ৰাখিব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকে অতি শীঘ্ৰে শ্ৰম সংহিতা বাতিল কৰক আৰু শ্ৰমিকৰ ন্যূনতম মজুৰি অতি শীঘ্ৰে ঘোষণা কৰক আৰু শ্ৰমিকৰ এই সৰ্বহাৰা শ্ৰমিকক এটা গতি দিয়াৰ চেষ্টা কৰক। যি শ্ৰমিকে সাধাৰণ বেজীটোৰ পৰা এৰোপ্লেনৰ পৰ্যায়লৈকে তেওঁলোকে নিৰ্মাণ কৰে, এই শ্ৰমিকক যদি আপোনালোকে প্ৰাপ্য অধিকাৰ নিদিয়ে, এই প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখে, তেতিয়াহ'লে হয়তো আপোনালোকে অনাগত দিনত ক্ষমতাচ্যুত হ'বলৈও বাধ্য হ'ব। গতিকে এই সাধাৰণ ধৰ্মঘটৰ পৰা এই কথাখিনি তেওঁলোকক আমি সকীয়াই দিছোঁ। যদিহে তেওঁলোকে আমাৰ ধৰ্মঘটৰ দাবীসমূহ মানি নলয়, তেতিয়া অনাগত দিনত ইয়াতকৈ তীব্ৰতৰ আমি আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। আমাৰ আজি ধৰ্মঘটত বৃহত্তৰ উত্তৰ গুৱাহাটী আৰু আমিনগাঁৱৰ সকলো শ্ৰেণীৰ শ্ৰমিকে আজি আমাক যোগদান দিছে আৰু সকলোৱে যোগদান দিছে। লগতে আমি চৰকাৰক ক'ব বিচাৰো যে শ্ৰম সংহিতা অতি শীঘ্ৰে বাতিল কৰে যেন, আৰু যোনটো আমাৰ ESICৰ চিলিং, সেই চিলিংটো যদি 50,000 টকালৈ বঢ়াই দিয়ে, আৰু লগতে আমাৰ মাহিলী 26,000 টকা আমাক ধাৰ্য কৰে। উত্তৰ গুৱাহাটীৰ পৰা দীপেন বেয়নৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.